উত্তৰ পূৰ্বাঞ্চল নিয়োগ সংবাদ প্ৰেৰণা বঁটা 2013 প্ৰদান কৰা হয় মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত। 2013 চনৰ জীৱনজোৰা সাধনাৰ সাহিত্য প্ৰেৰণা বঁটা লাভ কৰে অতুল কুমাৰ শৰ্মাই। শিল্পী প্ৰেৰণা বঁটা লাভ কৰে ক্ৰমে নিকুমণি বৰুৱা, ডাক্তৰ হিতেশ বৰুৱা, জয়ন্ত বৰপূজাৰী আৰু ববিতা শৰ্মাই। আনহাতে সাহিত্য প্ৰেৰণা বঁটা লাভ কৰে ডক্টৰ নমিতা ডেকা, অজিত ৰাজবংশী আৰু হিতৰাম চহৰীয়াই। সমাজসেৱক প্ৰেৰণা বঁটা লাভ কৰে কান্তেশ্বৰ কলিতাই। উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চল প্ৰেৰণা সমন্বয় উন্নয়ন চেৰিটেবল ট্ৰাষ্টৰ সহযোগত কৃতি শিক্ষয়িত্ৰী স্বৰ্গীয়া ফুলেশ্বৰী ডেকা সোঁৱৰণী সন্থাই প্ৰতি বছৰে প্ৰদান কৰে বিভিন্ন শিতানৰ প্ৰেৰণা বঁটা। বঁটা প্ৰদান অনুষ্ঠানত প্ৰকাশ ডেকা আৰু জয়ন্ত বৰপূজাৰীৰ লিখিত গ্ৰন্থ ক্ৰমে প্ৰেৰণাৰ সমন্বয় আৰু সুৰৰ পাঞ্চয়ো উন্মোচন কৰা হয়। প্ৰেৰণা বঁটা সম্পৰ্কে ট্ৰাষ্টৰ সচিব প্ৰকাশ ডেকাই কয়, আমি যিটো নিয়োগ সংবাদ প্ৰেৰণা বঁটা যিটো আমি দি আহিছোঁ, আজি এইটো আমাৰ 9ম বছৰত ভৰি দিছে। ইয়াৰ কাৰণটো হ'ল যে যিবিলাকে নিজৰ নিজৰ ক্ষেত্ৰবিলাকত যিবিলাক কাম কৰিছে, শিল্পী, সাহিত্যিক বা ছ'চিয়েল ৱাৰ্কাৰ, তেওঁলোকে যাতে নিজৰ নিজৰ ক্ষেত্ৰবিলাকত দুগুণ উৎসাহেৰে আৰু কাম কৰিবলৈ প্ৰেৰণা পায়, তাৰ কাৰণে সেই উদ্দেশ্য আগত ৰাখি আমি এই নিয়োগ সংবাদ প্ৰেৰণা বঁটাটো আমি ইমান দিনে প্ৰদান কৰি আহিছোঁ। আৰু এই বঁটাটোৰ লগতে আমি জুনিয়ৰবিলাককো দিছোঁ, যাতে তেওঁলোকে ছিনিয়ৰবিলাকৰ কামবিলাক দেখি উৎসাহিত হয়। সেইকাৰণে সেই উদ্দেশ্য আগত ৰাখিয়ে আমি এই প্ৰেৰণা বঁটাটো প্ৰতি বছৰ আমি প্ৰদান কৰি আহিছোঁ। বঁটা প্ৰদান অনুষ্ঠানটোত বঁটাসমূহ প্ৰদান কৰে বিশিষ্ট গায়ক অপূৰ্ব বেজবৰুৱা, বিশিষ্ট সাহিত্যিক গীতা হাতীকাকতি, ট্ৰাষ্টৰ মুখ্য সচিব প্ৰদীপ বৰদলৈ, জি মুনি চৌধুৰী আদি বিশিষ্ট ব্যক্তিসকলে। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাসৰ সৈতে অমৰদীপ গগৈ, চেণ্টিনেল নিউজ, গুৱাহাটী।